Hello friends, welcome back to my YouTube channel. পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছো আন এটি জব ইনফৰমেটিভ ভিডিঅলৈ। আজি আপোনালোকৰ বাবে যেটো এডভাৰটাইজমেন্টৰ কথা লৈ আহিছো, এডভাৰটাইজমেন্টটো আহিছে অসমৰ ট্ৰান্সপোৰ্ট ডিপাৰ্টমেন্টৰ পৰা, অৰ্থাৎ পৰিবহণ বিভাগৰ পৰা এটা এডভাৰটাইজমেন্ট আহিছে য'ত 27 টা পোষ্টৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে। গতিকে আপোনালোকে ভিডিঅটো চাওক, গম পাব কি পোষ্টৰ বাবে আবেদন বিচাৰিছে, কোৱালিফিকেশন কি বিচাৰিছে, স্যালাৰি, এজ লিমিট, গোটেই ডিটেইলছ আমি আলোচনা কৰিম। ভিডিঅটো ইনফৰমেটিভ যেন পায় যদি লাইক এটা কৰি দিব নাপাৰিব, লগতে চেনেলটো সাবস্ক্ৰাইব কৰি থব। এতিয়া আমি ডিটেইল এডভাৰটাইজমেন্টটো চাই লৈছো। এইখন অফিচিয়েল এডভাৰটাইজমেন্ট আপোনালোকে সাগে স্ক্ৰিনত দেখিছে। আৰু যেটো পোষ্টৰ বাবে আবেদন বিচাৰিছে, পোষ্টটোৰ নাম হৈছে এনফোৰ্সমেন্ট ইন্সপেক্টৰ EI আন্ডাৰ ট্ৰান্সপোৰ্ট ডিপাৰ্টমেন্ট। টোটাল 27 টা পোষ্ট আছে আৰু ব্ৰেকআপ ভ্যাকেন্সি এজ পাৰ ৰিজাৰ্ভেশন ইয়াত দিয়া আছে। আপোনালোকে চাই ল'ব। দৰমহাৰ যেটো স্কেল হ'ব এটো 22000 ৰ পৰা 97000 থাকিব, লগত গ্ৰেড পে থাকিব 9400 টকা। এডুকেশন কোৱালিফিকেশন ইয়াত যেটো বিচাৰিছে এটো গ্ৰেজুৱেট হ'ব লাগিব, either or higher secondary with 3 years diploma in automobile or mechanical engineering. যদি আপুনি গ্ৰেজুৱেচন কৰিছে তেতিয়া এপ্লাই কৰিব পাৰিব, আৰু যদি হায়াৰ সেকেন্ডাৰী কৰি 3 years ডিপ্লোমা কৰিছে ইন অটোমোবাইল এণ্ড মেকানিক্যাল ইঞ্জিনিয়াৰিং তেনেহলে আপোনালোকে এপ্লাই কৰিব পাৰিব। বয়সৰ সীমা যেটো দিছে 21 ইয়াৰ্ছৰ পৰা পাৰিব আপ টু ম্যাক্সিমাম 38 ইয়াৰ্ছ, আৰু ৰিজাৰ্ভেশন থাকিব এজ পাৰ গভৰ্নমেন্ট নৰ্মছ। এই পোষ্ট কেটাত অনলাইন যোগে এপ্লাই কৰিব লাগিব। APSCৰ অফিচিয়েল ৱেবসাইটতে অনলাইন যোগে ৰেজিষ্ট্ৰেচন কৰিব লাগিব। অহা 13 আগষ্টৰ পৰা ষ্টাৰ্ট হ'ব আৰু 13 ছেপ্টেম্বৰলৈকে সময় থাকিব। গতিকে আশা কৰিছো এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ এজন হলেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।